हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আজি মই আন এটা ৰেচিপি লৈ আহিছো হেতু হৈছে মুলাৰ পৰঠা ঘৰত বহুত মুলা আনি থোৱা আছিল তাৰ পিছত কি কৰিম কি নকৰিম ভাবিলো আজি মুলাৰ পৰঠাকে বনাই দিও আৰু একেবাৰে সহজভাৱে বনাইছো ইমান বেছি কষ্ট নাই এই মুলাৰ পৰঠাটো বনাওতে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে মোৰ এই চেনেলটো নতুনকৈ আহিছে আপোনালোকে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে কমেন্ট এটাও কৰি দিব আৰু ভাল লাগিলে ফ্ৰেন্ড আৰু ফ্যামিলিৰ মাজত মোৰ এই ভিডিওটো শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰিবলৈ কৈ দিব এতিয়া আহকচোন এই মুলাৰ পৰঠাটো মই কেনে ধৰণে বনাইছো চাই লও আজি 4 দিন মান আগতে বহুতখিনি মুলা আনা হৈছিল আৰু তাৰ পৰা এইখিনি মুলা ৰখি গৈছিল তাৰ পিছত মুলাখিনিৰে মই মুলা পৰঠা বনালো প্ৰথমতে মই মুলাৰ বাকলিখিনি পিলাৰৰ সহায়ত গুছাই লৈছো আৰু এখন গ্ৰেটাৰৰ সহায়ত ৰুকি লৈ লৈছো মই গ্ৰেটাৰৰ একেবাৰে সৰু ফুটাটো ব্যৱহাৰ কৰিছো মুলাখিনি যেহেতু অকমান কোমল হ'ব লাগিব সেইবাবে একেবাৰে সৰু ফুটাটোৰে মই ৰুকি লৈছো আৰু যদি আপোনাৰ তাত এইখন নাথাকে আপুনি মিক্সিটো পিছি ল'ব পাৰে এতিয়া মই গুটিখিনি মুলা ৰুকি লোৱা হৈ গৈছে এতিয়া মই এটা চপাৰত এটা পিয়াজ আৰু ধনিয়া পাত অকমান দি দিছো আৰু আপুনি যদি ভাল পায় ইয়াত পুদিনাও দি দিব পাৰে পুদিনা দিলেও খাই ভাল লাগে কিন্তু মোৰ তাত আজি পুদিনা নাছিল বাবে দিয়া নাই আৰু গুটিখিনি ভালদৰে মিহিকৈ কাটি লৈছো তাৰ পিছত মই মুলাৰ সৈতে পিয়াজ আৰু ধনিয়া পাতখিনি দি দিছো আপুনি যদি জ্বলা খায় ইয়াতে জলকীয়াও দি দিব পাৰে তাৰ পিছত মই ইয়াতে অকমান মছলা হ'ব কাৰণে নহৰু আধা চামুচ দি দিছো আৰু আধা চামুচ দি দিছো আদা নহৰুখিনি মই পিছি লোৱা আছিল সেইখিনি দি দিছো তাৰ পিছত সৰু চামুচ এখনেৰে মই ইয়াতে হালধি এচামুচ দি দিছো হালধি মই সৰু চামুচেৰে এচামুচ দিছো আপুনি ইয়াতকে অকমান কমও দিব পাৰে বা নিদিলেও কথা নাই জালুকৰ গুৰি মই আধা চামুচ দিছো আৰু মই জিৰা গুৰি আধা চামুচ দি দিছো তাৰ পিছত ইয়াতে মই জোখমতে নিমখ দি দিছো আৰু নিমখখিনি দি উঠি ভালদৰে মই এই মুলা আৰু পিয়াজ ধনিয়াখিনি ভালদৰে মছলাৰ সৈতে মিহলাই লৈ লৈছো এই মুলাখিনি যেতিয়া আপুনি মিহলাই থাকিব অকন মোহাৰি দিয়াৰ দৰে কৰিব তেতিয়া মুলাখিনি অকন কোমলি যাব এতিয়া এইখিনিতে মই সৰু কাপেৰে 3 কাপ আটা লৈ লৈছো মই মাল্টিগ্ৰেইন আটা লৈ লৈছো আপুনি ইয়াতে আটাৰ ঠাইত ময়দাও ব্যৱহাৰ কৰিব পাৰে আৰু আটাখিনি লৈ উঠি মই মুলাৰ সৈতে ভালদৰে গুটিখিনি মঠি লৈ লৈছো ভালদৰে যেতিয়া মুলা আৰু আটাখিনি মঠা হৈ যাব তেতিয়া মই ইয়াতে অলপকৈ গৰম পানী যোগ দি দিম গৰম পানীৰে পৰঠাখিনি মঠিলে পৰঠাখিনি বৰ ধুনীয়া কোমল হয় এতিয়া অলপকৈ মই গুটিখিনি পৰঠাৰ বাবে আটা মঠি লৈ লৈছো পানী গৰম আছে বাবে মোৰ অকমান দিগদাৰ হৈছে কিন্তু হলে গৰমে আটাখিনি মঠিলে পৰঠাকিটা বৰ ধুনীয়া সফট হয় এইখিনি সময়তে মই অকমান হাতত তেল লগাই আটাখিনি মঠি লৈছো এই তেল দিয়াখিনি ভিডিওত মানে নাহিলে সেইবাবে মই আপোনালোকক কৈ দিছো অকমান তেল দি ভালদৰে মঠি লৈছো আৰু মঠি উঠি মই অকমান সময় এই আটাখিনি মানে পৰঠাৰ এই মিশ্ৰণখিনি ৰেষ্ট হ'বলৈ দি দিছো প্ৰায় 10 মিনিট মান সময় মই ৰেষ্ট হ'বলৈ দিছো আৰু তাৰ পিছত মই হাতত অকমান তেল লগাই লৈছো আৰু তেল লগাই এই ভিডিওত দেখুৱাৰ দৰে আটাৰ লাৰু বনাই লৈছো আমি ৰুটি বনালে যিমান ডাঙৰ লাৰু কৰো তাতকৈ অকমান ডাঙৰ কৰিছো মই যেহেতু 5টা পৰঠা বনাম সেইবাবে মই 5টা ডাঙৰ লাৰু বনাই লৈছো আৰু লাৰুকেইটা বনাই উঠি ভিডিওত দেখুৱাৰ দৰে মই বেলনা এখনত অকমান আটা ছটিয়াই লৈছো আৰু তাৰ পিছত এই লাৰুকেইটা ৰুটি যেনে ধৰণে বেলো তেনেকৈ বেলিব লৈছো ইয়াতে অকন আটা বেছিকৈ লাগিব কাৰণ যেহেতু ইয়াতে মুলাৰ পৰিমাণটো অকন বেছি আছে সেইবাবে অকন আটা বেছিকৈ দি মই ভিডিওত দেখুৱাৰ দৰে বেলি লৈছো ইয়াতে মই 3টা ধৰণে বেলিব দেখুৱাই দি দিম প্ৰথমতে এটা আমি যেনেকৈ ৰুটি বনাও তেনেকৈ বেলি লৈছো প্ৰথম দুটা মই এনেকৈ প্লেন ৰুটি যেনে ধৰণে বনাও তেনেকৈ বেলি লৈছো আৰু তাৰ পিছত মই আন এটা প্লেন ৰুটি যেনেকৈ বেলো হেনেকৈ বেলি লৈছো তাৰ পিছত অকমান তেল দিছো আৰু তেল দিয়ে উঠি ৰুটিটো এনেকৈ ভাজ কৰিছো ভিডিওত দেখুৱাৰ দৰে ভাজ কৰি উঠি আকৌ ৰুটি যেনে ধৰণে বেলো তেনেকৈ বেলি লৈছো এতিয়া মই আন ৰুটিও একেদৰে বেলি লৈছো তেল দি দিছো তেল দি উঠি মই চাৰিফালৰ পৰা এনেকৈ মাজলৈকে ভাজ কৰি আনিছো আৰু তাৰ পিছত মই আকৌ ৰুটিটো বেলি লৈছো এতিয়া মই আকৌ এটা পৰঠাৰ বাবে ৰুটি বেলি লৈছো তাৰ পিছত মই এই ভিডিওত দেখুৱাৰ দৰে এফালৰ পৰা ভাজ কৰি আনি তাৰ পিছত আকৌ এটা ভাজ কৰি দি দিছো এনেকৈ বনাই মই এইটো এটা গোল লাৰু কৰি লৈছো তাৰ পিছত মই এইটো আকৌ একেদৰে
বেলি লৈ ল'ম এনেকৈ মানে লেয়াৰ কৰি বনালেও ভিতৰত মানে পৰঠাটো বৰ ধুনীয়া সফ্ট আৰু এটা লেয়াৰ হৈ যায় ইয়াতে আপুনি ভিতৰত ঘি ব্যৱহাৰ কৰিব পাৰে কিন্তু মই বৰ বেছি ঘি দিয়া নাই কাৰণ মই কম তেলতে বনাইছোঁ অকমান হেলদি কৰি এতিয়া মোৰ গোটেইকেইটা পৰঠাৰ বাবে ৰুটি বেলি লোৱা হৈ গৈছে এতিয়া এটা গেছত তাৱা এখন গৰম হ'বলৈ দি দিম আৰু তাৱাখন গৰম হৈ উঠাত তাত মই এটাকৈ পৰঠা সেকি যাম প্ৰথমতে মই এটা পৰঠা দি দিছোঁ আৰু দি উঠি গেছটো মই মিডিয়ামত ৰাখিছোঁ আৰু প্ৰায় 30 সেকেন্ডমান এটা সাইডত হৈ উঠাৰ পিছত মই ওলোটাই দি দিছোঁ ওলোটাই দি উঠি মই ইয়াতে তেল ব্যৱহাৰ কৰিছোঁ আপুনি যদি ঘি খায় ঘি দি দিব পাৰে হেতাৰে মই হেঁচি পৰঠাকেইটা সেকিছোঁ যাতে ভালদৰে সিজি যায় আৰু বৰ ধুনীয়া ৰঙচুৱা হয় এতিয়া মই আধা সিজা যেতিয়া হয় তেতিয়া মই ইয়াতে তেল দি দিছোঁ তেল দি উঠি মই ভালদৰে পৰঠাকেইটা ৰঙচুৱা হোৱাকৈ সেকি লৈছোঁ যেহেতু মই ইয়াতে হালধি দি দিছোঁ সেইবাবে পৰঠাকেইটা অকণমান হালধীয়া ৰঙৰো হৈছে অকণমান তেল বেছি লাগে পৰঠা বনালে যিমান পাৰে আপুনি কম ল'বলৈ চেষ্টা কৰিব কাৰণ বেছি তেল খোৱাটো বেয়া আৰু মই ইয়াতে অলিভ অইল ব্যৱহাৰ কৰিছোঁ আপুনি অলিভ অইল ভাল নাপালে ঘি দিব পাৰে এতিয়া মই দুইফালে অকণমান হেঁচি সেকি উঠাৰ পিছত পৰঠাকেইটা বৰ ধুনীয়া ৰঙচুৱা হৈ গৈছে আৰু এতিয়া মই পৰঠাখন এখন প্লেটত নমাই থৈ দিম তাৰপিছত আন এখন পৰঠা মই ইয়াতে সেকিবলৈ দি দিম একেটা পদ্ধতিৰে মই গোটেইকেইটা পৰঠা সেকি লৈ লওঁ আপোনালোকেও এনেধৰণে মূলা পৰঠা বনাই খাবচোন বিৰাট সোৱাদ লগা হয় মূলা পৰঠা আসলতে আপুনি বেলেগ পদ্ধতিৰে বনাব পাৰে মই এনেধৰণে বনাওঁ আৰু এটা পদ্ধতিৰে বনাওঁ নেক্সট যেতিয়া মই আৰু বনাম তেতিয়া মই নিশ্চয় ভিডিঅ' এটা লৈ আহিম আৰু আপোনালোকে যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে মোক এটা কমেণ্ট কৰি জনাব আৰু যদিহে আপোনালোকক কিবা ৰেচিপি লাগে মোক কমেণ্ট কৰিব মই নিশ্চয় দিবলৈ চেষ্টা কৰিম কম জুইত ওলোটাই মই গোটেইকেইটা পৰঠা সেকি লৈ লওঁ এতিয়া মই গোটেইকেইটা পৰঠা সেকি লোৱা হৈছে এতিয়া ভিডিঅ'ত দেখুৱাৰ দৰে এখন প্লেটত ধুনীয়াকৈ মই পৰঠা এটা লৈছোঁ আৰু এখন ছুৰীৰ সহায়ত দুটা পিছত পৰঠাকেইটা কাটি লৈ লৈছোঁ এনেধৰণে পৰঠা কাটি ল'লে পৰঠাকেইটা দেখিবও ধুনীয়া হয় আৰু লগতে প্ৰয়োজন অনুযায়ী আপুনি এটা খাই বা ডেৰটা খাই তেনেকৈ খাব পাৰে এতিয়া মই এটাকৈ পৰঠাকেইটা প্লেটখনত সজাই দি দিলোঁ আৰু লগতে এটা মই মাজেৰে কাটি আপোনাক দেখুৱাই দি দিছোঁ এয়া লেয়াৰ কৰি বনাইছিলোঁ যে এই পৰঠাটো বৰ ধুনীয়া লেয়াৰ হয় মাজত আৰু পৰঠা আপুনি আচাৰ বা সস দিও খাব পাৰে বা কিবা চাটনি থাকিলে খাব পাৰে মোৰ আলু মটৰ গাজৰ সবজি বনোৱা আছিলে এই সবজি আৰু লগতে অকণ আচাৰ আৰু লগতে মই জলকীয়া আচাৰ বনাইছিলোঁ এই জলকীয়া আচাৰ দি দিছোঁ আৰু এনেকৈ এই পৰঠাটো খাই বিৰাটেই ভাল লাগিল আৰু আপোনালোকেও এনেধৰণে পৰঠা খাই চাবচোন আৰু এই জলকীয়া আচাৰটো মই নিশ্চয় ভিডিঅ' এটা দি দিম আপোনালোকে এই ভিডিঅ'টো চাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দি দিব আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ